হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ NEC মেৰিট স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট হয় যিবোৰ ষ্টুডেণ্টে এই বছৰ 2025 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু ভাবি আছা যে মাষ্টাৰ ডিগ্ৰীত পোষ্ট গ্ৰেজুৱেশ্যনত মই নাম লগাম বা নাম ভৰ্তি কৰিম বা এডমিশ্যন ল'ম সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপটো মানে যিবোৰ ষ্টুডেণ্টে এই বছৰ ডিগ্ৰী কমপ্লিট কৰিছা আৰু মাষ্টাৰ ডিগ্ৰীত নাম ভৰ্তি কৰিবা সেই ষ্টুডেণ্টবোৰৰ কাৰণে NEC মেৰিট স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেশ্যন সো যদি নতুনকৈ আহিছা চেনেলটোত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবা ওকে আৰু ভালকৈ মন কৰি কথাখিনি শুনিবা NEC মেৰিট স্কলাৰশ্বিপ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেশ্যনত নাম ভৰ্তি কৰিব বা এডমিশ্যন ল'ব পঢ়িব যিকোনো ফিল্ডৰ পৰা আহিব পাৰে বেকগ্ৰাউণ্ড যিকোনো ফিল্ড হ'ব পাৰে BA BSc কৰিছা তুমি BA কৰিছা BSc কৰিছা BCom কৰিছা BBA কৰিছা বা BBA কৰিছা বা আদাৰ ডিগ্ৰী কৰিছা বা MBBS কৰিছা যদি তুমি এই বছৰ পোষ্ট গ্ৰেজুৱেশ্যনত নাম লগোৱা মানে তুমি এডমিশ্যন লোৱা দেন তোমালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল ওকে আৰু ইয়াৰ কাৰণে তোমাৰ গ্ৰেজুৱেশ্যনত তোমাৰ পাৰ্চেণ্টেজ হ'ব লাগিব 60 মিনিমাম পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে 60% হ'ব লাগিব গ্ৰেজুৱেশ্যনত তোমালোকৰ পাৰ্চেণ্টেজ 60 হ'ব লাগিব তুমি BA BSc BCom বা BBA কৰা ডিগ্ৰী কৰিছা তুমি এতিয়া যদি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে নাম ভৰ্তি কৰা মিনিমাম তোমাৰ BA বা BSc বা BComৰ গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ 60 হ'ব লাগিব ফাৰ্ষ্ট অফ অল কথা আৰু নেক্সট হ'ল তোমালোকে কিমান টকাকৈ পাবা 25,000কৈ যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব বা সিলেক্ট হ'ব এপ্লাই কৰাৰ পিছত সিলেক্ট হ'ব সেইবোৰ ষ্টুডেণ্টে 25,000 পাব প্ৰথম ইয়াৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট সেকেণ্ড ইনষ্টলমেণ্ট এগেইন 25,000 পাব মানে 50,000 টোটেল 50,000 ওকে সো ফাৰ্ষ্ট অফ অল তোমালোকে NSPৰ আণ্ডাৰত NEC মেৰিট স্কলাৰশ্বিপ এপ্লাই কৰিলা নেক্সট ইয়াৰ তোমালোকে এক বছৰ পিছত 25,000 পাবা এগেইন যেতিয়া ৰিনিউৱেল কৰিবা তেতিয়া অতি সোনকালে 25,000 এটা পাই যাবা ওকে এইখিনি আছিল পইচাৰ কথা আৰু ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব ইয়াৰ কাৰণে PRC মেণ্ডেটৰী NEC মেৰিট স্কলাৰশ্বিপৰ কাৰণে PRC মেণ্ডেটৰী তাৰপিছত ঘৰৰ ইনকাম চাৰ্টিফিকেট লাগিব তাৰে পিছত তোমাৰ মাৰ্কশ্বিট লাগিব ফাৰ্ষ্ট চেম ছেকেণ্ড চেম থাৰ্ড চেম ফ'ৰ্থ চেম তাৰপিছত ফিফ্থ চেম ছিক্স চেমৰ এটা ফাইনেল মাৰ্কশ্বিট ওলাইছে সেই মাৰ্কশ্বিটখন তোমালোকে দিব লাগিব তাৰে পিছত মাৰ্কশ্বিট তাৰে পিছত PRC মাৰ্কশ্বিট তাৰপিছত ইনকাম চাৰ্টিফিকেট এণ্ড তোমাৰ কি দিব লাগিব পাছবুক তোমাৰ পাছবুক হ'ব লাগিব তোমাৰ বেংক একাউণ্ট থাকিব লাগিব সো বেংক একাউণ্ট মেক্সিমাম ষ্টুডেণ্ট আছে পোষ্ট গ্ৰেজুৱেশ্যন কৰিবা যিহেতু বেংক একাউণ্ট 100% আছে তো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইনকাম মাৰ্কশ্বিট বেংক একাউণ্ট আৰু NSPৰ গাইডলাইন মতে চলিব ইয়াতে যিটো নটিফিকেশ্যন তাতে আছে মানে তোমালোকে এখন এফিডেভিট দিব লাগিব ওকে তোমালোকে যে বেলেগ স্কলাৰশ্বিপ নকৰা তাৰে কাৰণে এখন এফিডেভিট দিব লাগিব আৰু এখন বনফাইডটো যেতিয়া এপ্লাই কৰিবা তেতিয়াই পাই যাবা ওকে সাপোজ তুমি গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছা দেন তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ য'ত বহুত কেণ্টিন আছে এটা মাৰ্কেট আছে মই পাহৰিলোঁ নাম ল হোষ্টেলৰ আগত তোমালোকে তাৰে পৰাও এপ্লাই কৰিব পাবা জাষ্ট মই এক্সাম্পল দিছোঁ তাৰে পৰাও এপ্লাই কৰিব পাৰিবা তাতে বহুতকেইটা কম্পিউটাৰ কেফে আছে সো সেইকাৰণে কৈছোঁ বনফাইডটো তোমালোকে ওলাই কলেজৰ পৰা ইউনিভাৰ্চিটিৰ পৰা ছিগনেচাৰ ষ্টাম্প মাৰি লৈ আপলোড কৰিব লাগিব এফিডেভিটখন কোৰ্টৰ পৰা বনাব লাগিব এইখিনি আছিল ডকুমেণ্টছ আৰু ইয়াৰ কাৰণে ইতিমধ্যে অপেন হৈ গৈছে আৰু লাষ্ট ডেট অপেন টিল 31 অক্টোবৰ 2025 পোষ্ট গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্টৰ এডমিশ্যন আগষ্টত হৈ যাব আগষ্টৰ পিছত ছেপ্টেম্বৰ অক্টোবৰ 2 মাহ সময় পাব NEC মেৰিট স্কলাৰশ্বিপৰ কাৰণে এপ্লাই লাষ্ট ডেট 30/10/2025 মানে 31/10/2025 মানে 31 অক্টোবৰ 2025 লৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা NEC মেৰিট স্কলাৰশ্বিপৰ কাৰণে যিবোৰ ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেশ্যনত এপ্লাই কৰিবা বুলি ভাবিছা ওকে সো এইটো আছিল লাষ্ট ডেট আৰু বাকী ডিটেইলছখিনি দিলোঁ যে মিনিমাম পাৰ্চেণ্টেজ 60 হ'ব লাগিব গ্ৰেজুৱেশ্যনত আৰু 25,000 প্ৰতি ইয়াৰ মানে প্ৰত্যেক ইয়াৰত 25,000 দুবছৰ পাবা মানে দুটা ইনষ্টলমেণ্ট পাবা 25,000 টোটেল 50,000 ডকুমেণ্টছ PRC লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট তাৰপিছত ইনকাম চাৰ্টিফিকেট এফিডেভিট বনফাইড তোমাৰ মাৰ্কশ্বিট
তাৰপিছত বেংক পাছবুক এইখিনি হ'লে তোমালোকে আৰামছে এপ্লাই কৰিব পাৰিবা ওকে আৰু এটা স্কলাৰশ্বিপ আছে যিটো হয় নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট তাতে 10,000 ষ্টুডেণ্টক দিয়ে হোল ইণ্ডিয়াত আৰু তাতে স্কলাৰশ্বিপটো 1,50,000 মই সেইটোৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' আনিম চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সেই ভিডিঅ'টো পোৱা আৰু সেই স্কলাৰশ্বিপটো নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট সেইটোত প্ৰতি ইয়াৰে 1.5 লাখকৈ দিয়ে মানে 3 লাখ দিয়ে টোটেল 3 লাখ দিয়ে তাৰে কাৰণে পাৰ্চেণ্টেজ মাৰ্ক বহুত হাই হ'ব লাগে কাট অফ বহুত হাই যায় ওকে মোৰ ফ্ৰেণ্ড এজনে পাইছে আৰু NSCও মোৰ ফ্ৰেণ্ডে পাইছে মই সেইকাৰণে ভিডিঅ'টো বনালোঁ চ' ভিডিঅ'টো কেনে লাগিছে জনাবা আৰু তোমালোকে প্লিজ যিবোৰ ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেশ্যনত কৰিবা মানে এডমিশ্যন ল'বা তোমালোকে NEC মিনিমাম NEC কৰিবা আৰু যদি বহুত পাৰ্চেণ্টেজ ভাল আছে দেন তোমালোকে কি কৰিবা নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট স্কলাৰশ্বিপ সেইটো কৰিবা পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট সেইটো কৰিবা বাট যদি কম আছে একদম 9 পইণ্টৰ তলত আছে 8.5 আছে 8 পইণ্ট আছে বা 7 পইণ্ট আছে দেন তোমালোকে NEC কৰিব পাৰা ওকে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'ৰ চেনেলটোত থাকিবা যাতে নেক্সট আপডেটবোৰ পোৱা যদি কিবা স্কলাৰশ্বিপ আহে মই 100% জনাম ওকে থেংক ইউ এভৰিৱান